আদিবাসী সাধারণ গোষ্ঠী জিন্দাবাদ 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 আদিবাসী সাধারণ গোষ্ঠী জিন্দাবাদ 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 অমিত নাথ কর্ণফুলের বিনাশতে মুক্তি দিবই লাগিব লাগিবই লাগিবই মুক্তি দিবই লাগিব লাগিবই লাগিবই বিজেপি সরকার হাই 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 বিজেপি সরকার হাই 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 বিজেপি সরকার কাম নাই কাম নাই কাম গোলাঘাট জিলাৰ গোলাঘাট পুলিচ ষ্টেচনৰ সন্মুখত আমি আজি দেখিছে আপোনালোকে শ লোক ইয়াতে গোলাঘাট থানাৰ সন্মুখত ৰখি আছো আমি এই গৰমখনত যোৱাকালি বোকাহাট পুলিচে আৰু আমি ইতিমধ্যে গম পাইছো যে গোলাঘাটৰ ডিএছপিজনে অমিত নাথ ডাঙৰীয়া প্ৰণৱ দলে আৰু এজন সতীৰ্থবৃন্দ তিনিজনক আমি এতিয়া বৰ্তমান সাক্ষাৎ কৰিবলৈ আমি বিচাৰিছিলো কিন্তু তেওঁলোকে লকআপত ৰাখিছে আৰু ভাল ধৰণে আমাক কথা পাতিবলৈও দিয়া নাই পৰিয়ালবৰ্গৰ লগতো তেওঁলোকক যোগাযোগ কৰিবলৈ দিয়া হোৱা নাই তেওঁলোক এনেকুৱা টাইপৰ এটা ক্ৰিমিনেল হয় নেকি আজি ইংলে পথাৰ বোকাখাটত তেওঁলোকে আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ মাটি সংৰক্ষণৰ কাৰণে প্ৰতিবাদ কৰিছিলে আৰু এই প্ৰতিবাদৰ বাবে অল অসমত এই বিশেষকৈ প্ৰতিবাদটো আজি তেওঁ গীতা গোৱালা নামৰ এজনী মহিলা সেই এগৰাকী মহিলা আজি প্ৰতিবাদ কৰি আছে আৰু আমাৰ আদিবাসী বা চাহ জনগোষ্ঠীৰ লোকৰ মাটি দখল কৰি আছে আজি হায়াত হোটেল বনাব বুলি আমি ইতিমধ্যে গম পাইছো কিন্তু আজি এই বিষয়টো লৈ পেলাই আজি যেতিয়া অমিত নাথ আৰু প্ৰণৱ দলে হওক বা আৰু এজন বিষয়ববীয়াই হওক আজি সকলো বিষয়ববীয়া আজি ওলাই আহি পেলাই তাত প্ৰতিবাদ যেতিয়া কৰিব বিচাৰিছে তাত মানে সেই সবল কণ্ঠসকলক আজি ৰোধ কৰিব বিচাৰিছে কিহৰ কাৰণে আজি সবল কণ্ঠবিলাকক ৰোধ কৰিলেহে আজি হয়তো বাকীখিনি মানুহ ভয় খাব আজি পুলিচে জেৰা কৰিব আজি লৈ যাব আজি চাওক আজি অৰুণাচলত যে 60 কিলোমিটাৰলৈকে চীন দেখে মাটি দখল কৰি ল'লে আজি কিমান দূৰ আজি অৰুণাচলৰ মাটি হওক মাটি মানে কি আমাৰ ভাৰতবৰ্ষৰ মাটি হয় কিন্তু সেই ভাৰতবৰ্ষৰ মাটি যদি তেওঁলোকে সংৰক্ষণ নকৰে আৰু আজি গাঁৱৰ মাটিবিলাক তেওঁলোকে লুটপাট কৰিছে বেলেগ কোম্পানীবিলাকক মানে গতাই দিব বিচাৰিছে আজি কৰ মাটি আজি সীমা সুৰক্ষা আমি দিব লাগিছিলে নিয়মতে আজি আমি আমাৰ ভূপেন বৰা ডাঙৰীয়াই তেখেতে ভাল গান এটা গাই পেলাই গৈছে তেওঁ যে অসম ৰসাতলে যাব সঁচা কথা আজি শিল্পীসকলে ভাল গান গাই পেলাই গৈছে গানৰ সুৰেদি আমাক বুজাই গৈছে যে আমি আমাৰ অসম ৰসাতলে যাব এইটো সঁচা কথা আজি হয় অসম চৰকাৰক কিন্তু সঁচা কথা কৈছে অন্তৰৰ পৰা আমি ধিক্কাৰ দিছো এই অসম চৰকাৰ আমি কোনে বনাইছো আমি বনাইছো আমি ভোট দিছো আজি অসম চৰকাৰ কেলে হ'ল জনসাধাৰণৰ পৰাই হয় তেওঁলোকে কি নিজে ভোট দি পেলাই হয় নেকি হা কিন্তু কথা হ'ল কি যে আজি জনসাধাৰণক তেওঁলোকে যদি খন্দুৱাব বিচাৰিছে আদিবাসী বা চাহ জনগোষ্ঠীসকলক তেওঁলোকে খন্দুৱাব বিচাৰিছে তো এইটো বহুত দুৰ্ভাগ্যজনক কথা হয় আজি অমিত নাথ ডাঙৰীয়া প্ৰণৱ দলে আৰু এজন বিষয়ববীয়া হয় তেওঁৰ নামটো আমাক জনাইছিলে কিন্তু হয়তো ভুলে ক্ৰমে তেওঁৰ নামটো পাহৰিছো ক্ষমা কৰিব কিন্তু কথা হ'ল কি যে সেই তিনিজনক বিনা চৰ্তে তেওঁলোকক আমি মুক্তিৰ দাবী জনাইছো তেওঁলোক ৰাইজৰ এজন সবল কণ্ঠ হয় আৰু আমি ইতিমধ্যে এই প্ৰক্ৰিয়াত গম পাইছো যে ৰাইজৰ মানে সবল কণ্ঠসকলক মানে ৰোধ কৰিব বিচাৰে এইটো চৰকাৰৰ এইটো নীতি বুলি নকওঁ এইটো দুৰ্নীতি বুলি কওঁ গতিকে এই ধৰণে যদি চলি থাকে এনেকুৱা ধৰণে এই চৰকাৰটো নচলিব আৰু চাহ জনগোষ্ঠী বা আদিবাসীসকলে নিশ্চয়কৈ বুজি পাই যাব যে এটা দিন তেওঁলোকৰ পতন হ'ব কিন্তু এনেকুৱা নচলিব আৰু আমি তেওঁলোকক মুক্তি দাবী জনাইছো আজি লোক আজি গোলাঘাট পুলিচ ষ্টেচন মানে গোলাঘাট থানাৰ সন্মুখত আমি কিহৰ কাৰণে এই গৰমখনত সকলো মহিলা আছে সকলো যুৱকসকল আছে সকলো আমাৰ বিষয়ববীয়া আছে গতিকে এওঁলোক লগ লাগি পেলাই আজি কিহৰ কাৰণে প্ৰতিবাদ কৰিছে আজি সেই তিনিজনক কি খাইছে নাখাইছে 7 দিনৰ ৰিমাণ্ডত লৈছে তেওঁলোক হৈছে আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ কাৰণে সবল কণ্ঠ হয় তেওঁলোক গতিকে তেওঁলোকক ভৰাই ৰাখিছে তো তেওঁলোকক কি কৰিব বিচাৰিছে গতিকে আমি এটা বিচাৰিছো যে 7 দিনলৈকে যাতে তেওঁলোক কোনো ধৰণৰ কষ্ট পাব নালাগে শাৰীৰিক মানসিক কষ্ট পাব নালাগে আমি সেইটো বিচাৰিছো আৰু লগতে তেওঁলোকক বিনা চৰ্তে মুক্তি প্ৰদান কৰিব লাগে নহ'লে আমি গোটেই অসম জুৰি গোটেই জিলাই আমি প্ৰতিবাদ আৰম্ভ কৰিম আৰু অসম বন্ধ নিচিনা এটা কাৰ্যসূচী আমি নিশ্চয়কৈ ল'ম কিন্তু অসম বন্ধ হ'বই লাগিব যদি তেওঁলোকক বিনা চৰ্তে মুক্তি প্ৰদান